Hello student, তোমালোকক আমাৰ YouTube channel Honest Learner অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে 10 মান শ্ৰেণী সাধাৰণ গণিতৰ লেসন 5 ৰ 5.1 ৰ অংকখিনি আমি আলোচনা কৰিম। ইয়াৰ আগতে আমি অনুহলনি 5.5 ত বা 5 নম্বৰ লেসনত প্ৰয়োজনীয় গোটেইখিনি নোটস আমি আলোচনা কৰিছো। যদি ভিডিঅটো চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে ভিডিঅটো চাই লবা। এতিয়া প্ৰশ্নটো আমি আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো চাবা, আমাৰ প্ৰথম প্ৰশ্নটো কি আছে? তলৰ পৰিস্থিতি বিলাকৰ লগত জড়িত সংখ্যাৰ তালিকা বিলাকৰ কোনবিলাকে সমান্তর প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব? এক নম্বৰ, প্ৰথম কিলোমিটাৰত ট্যাক্সি ভাড়া 15 টকা আৰু তাৰ পিছত প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হলে প্ৰতি কিলোমিটাৰৰ অন্তত ট্যাক্সি ভাড়া। চোৱা, আমাক কৈছে যে প্ৰথম কিলোমিটাৰ ভাড়াটো কিমান যায়? 15 টকা যায়। তাৰ পিছত 8 টকাকৈ গৈ থাকে প্ৰতি কিলোমিটাৰত। এতিয়া এইটো সমান্তর প্ৰগতি হয় না নাই, কিয় হয়? আমি এতিয়া চাম। প্ৰথম কিলোমিটাৰত ভাড়া কিমান? 15 টকা। দ্বিতীয় কিলোমিটাৰত ভাড়া ভাড়া 15 প্লাস 8 কিমান হ'ব? 5 আৰু 8 23, 3 হাতত থাকিল 1, 5 আৰু 8 13, 13 3 হাতত থাকিল 1, 1 আৰু 1 2, 15 আৰু 8 যোগ কৰিলে 23 হয়। এতিয়া টকা। তাৰ পিছত চাবা দ্বিতীয় কিলোমিটাৰ, তৃতীয় কিলোমিটাৰ। এতিয়া তৃতীয় কিলোমিটাৰত ইয়াতে ডট নামাৰিবা বা কমা নামাৰিবা। কিছুমান ছাত্ৰ ছাত্ৰী এনেকে কমা মাৰি দিয়ে, এইটো কেতিয়াও নামাৰিবা। মিটাৰত ভাড়া চোৱা কিমান হ'ব? 23 ৰ লগত এতিয়া আমি কি কৰিম? 8 যোগ কৰিম। কিমান হৈ যাব? 3 আৰু 8 11, 1 হাতত থাকিল 1, 2 আৰু 1 3, 31 টকা। এতিয়া চোৱাচোন, প্ৰতিটো ক্ষেত্ৰত 8 যোগ হৈছে না নাই, একে সংখ্যা যোগ হৈছে না নাই? আমি যদি এতিয়া দ্বিতীয় পদ a2 মাইনাস a1 কৰো, অৰ্থাৎ 23 ৰ পৰা 15 বাদ দিও 8 পাম। a3 পৰা a2 যদি 31 ৰ পৰা 23 বাদ দিও আমি কিমান থাকিব? 8 থাকিব। সো 11 ৰ পৰা 3 গলে কিমান থাকে? 8 থাকে। এতিয়া যেহেতু প্ৰতিটো ক্ষেত্ৰত একে হৈছে, যেটো a2 minus a1 equal a3 minus a2 b equal 8, থেকে a ap হয়। নিশ্চয় বুজি পাইছা? পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি। 2 নম্বৰ প্ৰশ্নটো চাবা। এটা গেছ সিলিন্ডাৰৰ পৰা ভ্যাকুয়াম পাম্প এটাই এবাৰত সিলিন্ডাৰত থকা বায়ুৰ 1/4 হ'ব 1/4 অংশ নিষ্কাশন কৰিলে সেই সিলিন্ডাৰটোত প্ৰতিবাৰৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ চোৱা। প্ৰথম কি কৰে? এবাৰত চোৱা, প্ৰথমবাৰত আমাৰ কি হ'ব? নিষ্কাশন কৰিলে, প্ৰথমত যেতিয়া নিষ্কাশন কৰে, এটা গেছৰ সিলিন্ডাৰৰ পৰা ভ্যাকুয়াম পাম্প এটাই এবাৰত সিলিন্ডাৰত থকা বায়ুৰ 1/4 অংশ নিষ্কাশন কৰে। অৱশিষ্ট বায়ু চোৱা, নিষ্কাশনৰ পিছত থকা অৱশিষ্ট অংশ অৱশিষ্ট
অংশ কিমান হ'ব 1 ৰ পৰা যদি আমি 1/4 মাইনাস কৰো তেতিয়া হলে সোৱা 1 4 সোৱা 1 আৰু 4 লহাগু কিমান 4 1 সাইড কেবাৰ 4 বাৰ 4 গুণ 4 4 একত 4 4 কেবাৰ একবাৰ 1 গুণ 1 3/4 এতিয়া প্ৰথম ক্ষেত্ৰত কিমান থাকিব থকা বায়ু কি হ'ব v আয়তন দ্বিতীয় ক্ষেত্ৰত আমাৰ কি হ'ব সোৱা দ্বিতীয় ক্ষেত্ৰত থকা বায়ু কি হ'ব 3/4 v হ'ব v টো ওপৰতো লিখিব পাৰা বা সাইডতো লিখিব পাৰা তৃতীয় ক্ষেত্ৰত সোৱা তৃতীয় ক্ষেত্ৰত থকা বায়ু কি হ'ব 3/4 v স্কয়াৰ এতিয়া এনেকে চতুৰ্থ বাৰৰ ক্ষেত্ৰত ধৰা চতুৰ্থ ক্ষেত্ৰত থকা বায়ু কিমান হ'ব 3/4 v হোল কিউব এতিয়া সোৱা আমি যদি a1 ৰ পৰা a2 ৰ পৰা a1 মাইনাস কৰো 3/4 minus v 3/4 v minus v আমি যেটো পাম এইটো আমাৰ কি হ'ব a3 minus a2 সোৱা 3v/4 স্কয়াৰৰ পৰা 3v/4 a3 পৰা a2 মাইনাস কৰিলে আমি হেতু না পাম গতিকে আমাৰ ই এপিত নাই নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্ন সোৱা 3 নম্বৰ চাবা এটা কুয়া খান্দুতে প্ৰথম মিটাৰত খৰচ কিমান 150 টকা প্ৰথম মিটাৰত খৰচ কৰিছা 150 টকা আৰু তাৰ পিছৰ প্ৰতি মিটাৰত 50 টকা কৈ লাগিলে প্ৰতি মিটাৰৰ খণ্ডাৰ পিছত কুয়াৰ খণ্ডাৰ খৰচ এতিয়া সোৱা প্ৰথম মিটাৰত খৰচ খৰচ 150 টকা দ্বিতীয় মিটাৰত খৰচ 150 প্লাস 50 টকা 50 টকা কিমান টকা হ'ব 200 টকা তৃতীয় মিটাৰত খৰচ খৰচ 200 প্লাস 50 কিমান হ'ব 250 টকা সোৱা আমি দ্বিতীয়টো লগত 50 টকা যোগ কৰিছো কাৰণ আমাক কৈছে প্ৰতি মিটাৰত 50 টকাকে যোগ হ'ব এতিয়া চতুৰ্থ ধৰি লোৱা আৰু এটা ধৰি লোৱা চতুৰ্থ মিটাৰত খৰচ 250 প্লাস 50 কিমান হ'ব 300 টকা 300 টকা এতেকে সোৱা a2 ৰ পৰা যদি a1 মাইনাস কৰো a2 হল 200 পৰা আমি যদি কি মাইনাস কৰো 150 তেল আমাৰ কিমান থাকিব 50 এতিয়া a3 ৰ পৰা a2 যদি মাইনাস কৰো 250 ৰ পৰা 200 মাইনাস কৰো তেনলে 50 থাকিব প্ৰতিটো ক্ষেত্ৰত আমি কি পালো একে পালো a2 minus a1 a3 minus a2 এটাকে ইকুয়াল b ইকুয়াল 50 সাধারণ অন্তর d পালো আমি 50 দেখে কি আছে ap আছে পরবর্তী প্রশ্ন চাবা
চোৱা 10,000 টকা বছৰি 8% মিশ্ৰ সুতৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ চোৱা ইয়াত p হল ইয়াত মূলধন p কিমান 10,000 তাৰ পিছত সুদৰ হাৰ r equal 8% তাৰ পিছত বছৰ n স্বাভাৱিক সংখ্যা ওৱান টু এইবোৰ হ'ব পাৰে এতিয়া চোৱা আমাৰ চক্ৰবৃদ্ধি সুদ কম্পাউণ্ড ইন্টাৰেষ্ট CI ফৰ্মুলা আছিল 1 প্লাছ আমাৰ CI ফৰ্মুলা কি আছিল তোমালোকে কমেন্টত জনাবাচোন CI ফৰ্মুলা আছিল 1 প্লাছ r by 100 হোল পাৱাৰ n যত n হল বছৰ এতিয়া প্ৰথম বছৰত চোৱা প্ৰথম বছৰত সুদ আমি কিমান পাম CI equal 1 plus r by 100 দ্বিতীয় বছৰত সুদ CI 1 plus r r মান ইয়াতে 8 আছে আমি 8 বহাই দিম 100 বছৰ কিমান 2 তাৰ পিছত চাবা তৃতীয় বছৰত সুদ CI 1 plus 8 by 100 কিমান বছৰ 3 বছৰ এতিয়া চোৱা এনেকে ওলাই থাকিব আমি এতিয়া যদি a 2 পৰা a1 কৰো 1 plus 8 by 100 ৰ পৰা স্কয়াৰৰ পৰা 1 plus 8 by 100 কৰো আমি কাল লগত সমান নাপাম a3 minus a1 যেটো আমাৰ 1 plus 8 by 100 power 3 minus 1 plus 8 by 100 square সমান নহব a2 minus a1 equal a3 minus a2 নহব যদি নহয় তেনলে ইকুত নাই এপিত নাই আমাৰ এখিনি আছিল ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো ইয়াৰ পৰৱৰ্তী ভিডিওত 5.1 ৰ বাকি থকা অংকখিনি আমি আলোচনা কৰিম আৰু ভিডিওটো যদি ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু পৰৱৰ্তী তোমাৰ নিচিনা আৰু এটা ষ্টুডেন্টে চাবলৈ শেয়াৰ কৰি দিবা আৰু যদি কিবা জানিব লগা আছে বা উপৰঞ্চি কিবা তথ্য তোমাক লাগে তেতিয়া তুমি কমেন্টত জনাবা পৰৱৰ্তী ভিডিওত লিংকখন দি দিম তোমালোকে চাই লবা